বাংলাদেশের যে ছাত্র কোঠা আন্দোলন এই কোঠা আন্দোলনের হেউতিয়া পরিস্থিতির উপর নির্ভর করে ইতিমধ্যে ভারত সরকারে বাংলা যে আন্তঃরাষ্ট্রীয় সীমান্তবর্তী অঞ্চলসমূহ ইতিমধ্যে সম্পূর্ণরূপে সিল করে দেওয়া হয়েছে, যার বাবে বিএসএফ জওয়ানসকলে ইতিমধ্যে পূর্বতকৈ অধিক কঠোর হওয়া পরিলক্ষিত হয়েছে। কারণ যাতে বাংলাদেশের পৰা কোনো ধরনের নাগরিক অবৈধভাবে ভারতত প্রবেশ করব নোৱাৰে, যার বাবে বিএসএফ জওয়ানসকলে ইতিমধ্যে যে আন্তঃরাষ্ট্রীয় সীমান্তবর্তী অঞ্চলসমূহ আছে পূর্বতকৈ কঠোর হওয়া পরিলক্ষিত হয়েছে। আর এই মুহূর্তে আমি উপস্থিত আছো দক্ষিণ অসমৰ মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ আন্তঃরাষ্ট্রীয় সীমান্তবর্তী অঞ্চলত। আমি এটা কিছু সামগ্রিক দৃশ্য দেখুৱাম যে আসলে এই আন্তঃরাষ্ট্রীয় সীমান্তবর্তী অঞ্চলত যে কাইটিয়াতাৰৰ সমান্তৰালকৈ কিছু ব্ৰহ্মপুত্ৰৰ যে মুক্ত ঠাই আছে, আসলে এই ব্ৰহ্মপুত্ৰৰ প্ৰায় কেইবা কিলোমিটাৰ ঠাই আছে য'ত কোনো কাইটিয়াতাৰৰ ব্যৱস্থা নাই। আৰু এই যে ব্ৰহ্মপুত্ৰৰ যে কাইটিয়াতাৰ নথকাৰ সুযোগত যাতে কোনো ধৰণৰ বাংলাদেশীয়ে নাগৰিকে ভাৰত প্ৰৱেশ কৰিব নোৱাৰে, যাৰ বাবে বিএসএফ জওৱানসকলে আসলতে দিনে নিশাই এই ব্ৰহ্মপুত্ৰ নদীপথত আসলতে টহল দিয়া পৰিলক্ষিত হৈছে। কাৰণ এই ব্ৰহ্মপুত্ৰৰ যি প্ৰায় কেইবা কিলোমিটাৰ ঠাই আছে, যি ঠাইৰে আসলতে কোনো ধৰণৰ কাইটিয়াতাৰ নথকাৰ সুযোগত যদি বাংলাদেশের পৰা কোনো ধৰণৰ দুষ্কৃতিকাৰী বা কোনো ধৰণৰ চোৰাংচোৱাই বা আসলতে কোনো ধৰণৰ নাগৰিক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে, যাৰ বাবে বিএসএফৰ সমান্তৰালকৈ আসলতে যি দক্ষিণ অসমৰ মানকাচৰ জিলা আৰক্ষী ইতিমধ্যে সীমান্ত অঞ্চলত আসলতে চোকা দেশে ৰখা পৰিলক্ষিত হৈছে। কাৰণ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ইতিমধ্যে ভাৰত চৰকাৰে বাংলাদেশত থকা যে ভাৰতৰ ভিছা কেন্দ্ৰসমূহ অস্থায়ীৰূপে বন্ধ কৰি দিয়া হৈছে, যাতে বাংলাদেশৰ পৰা কোনো ধৰণৰ নাগৰিকে ইতিমধ্যে ভাৰতত যাতে প্ৰৱেশ কৰিব নোৱাৰে। আৰু আমি জানিব পৰা মতে ইতিমধ্যে ভাৰতৰ অসম আৰু পশ্চিমবংগৰ যে আন্তঃৰাষ্ট্ৰীয় সীমান্তবৰ্তী অঞ্চলত ইতিমধ্যে প্ৰায় কেইবাশ বাংলাদেশী নাগৰিকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিলে, কিন্তু তাত থকা যে বিএসএফ জওৱানসকলে ইতিমধ্যে সিহঁতক সম্পূৰ্ণ বাধা দিয়াৰ ফলত কোনো ধৰণৰ নাগৰিকে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিব পৰা নাই। আৰু আমি জানিব পৰা মতে ইতিমধ্যে বাংলাদেশত থকা যে জেলৰ পৰা ইতিমধ্যে বহুতো কেইবাগৰাকী যে উগ্ৰপন্থী আছিলে সিহঁতে পলায়ন কৰিছে। আৰু এই উগ্ৰপন্থীসমূহ যাতে ভাৰতৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ কৰিব নোৱাৰে, যাৰ বাবে ইতিমধ্যে বিএসএফ জওৱানসকলে ইতিমধ্যে যি নিৰাপত্তা ব্যৱস্থা পূৰ্বতকৈ কঠোৰ পৰিলক্ষিত হৈছে। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ইতিমধ্যে বাংলাদেশত যি অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰিছে, যদিও কিন্তু এতিয়াও বাংলাদেশৰ পৰিস্থিতি সাম ঘটা নাই, যাৰ বাবে এতিয়া বাংলাদেশৰ বহুতো নাগৰিক অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাই আছে, যাৰ বাবে বিএসএফ জওৱানসকলে পূৰ্বতকৈ অধিক কটকটীয়া যি নিৰাপত্তা ব্যৱস্থা পূৰ্বতকৈ অধিক কটকটীয়া কৰি তুলিছে। এই মুহূৰ্তত আমি মানকাচৰৰ পৰা মকিবুৰ ৰহমান, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।